লাহৰীঘাটত জৰাজীৰ্ণৰ ৰূপ লৈছে মাথাউৰিয়ে। লাহৰীঘাটৰ ৰক্ষা কৱচ কুপটিমাৰীৰ পৰা শলমাৰীলৈকে নিৰ্মিত মাথাউৰি এজাক বৰষুণত বিধ্বস্ত ৰূপ লৈছে আৰু লাহৰীঘাটক বানপানীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে 4 বছৰ পূৰ্বে এই মাথাউৰি নিৰ্মাণ কৰাৰ পিছত পৰৱৰ্তী সময়ত বিকল্প পথ হিচাপে মাথাউৰি চৰকাৰে পকীকৰণ কৰিছে। কিন্তু এজাক বৰষুণৰ ফলত পকী মাথাউৰিত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি কৰাত বাৰিষাৰ সময়ত ভয়ংকৰ ৰূপ আশংকা কৰিছে স্থানীয় ৰাইজে। বিধ্বস্ত মাথাউৰি মেৰামতি কৰিবলৈ ৰাইজে আহ্বান জনাইছে। আমি যদি ক'ব যাওঁ লাহৰীঘাটবাসী ৰাইজে এটা সকাহ পাইছে, যিহেতু বছৰে বছৰে গৰাখহনীয়া আছিলে আৰু যিহেতু ইতিমধ্যে গৰাখহনীয়াৰ কাম আৰম্ভ হৈছে আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰিছে। কিন্তু এইবাৰ দেখা গৈছে যিহেতু ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা যি মাথাউৰি আছে আৰু এই মাথাউৰিত ইতিমধ্যে বাৰিষা আৰম্ভ হওঁতে এক ঘাটৰ সৃষ্টি হৈছে আৰু যি ঘাটে নেকি আমাৰ লাহৰীঘাটবাসী ৰাইজক এক বিপদত পেলাব আমি দেখা পাই আছো। আৰু কেইবাবাৰো সংবাদ মাধ্যমতো আমি পাইছো যে যিহেতু লাহৰীঘাটত যি মাথাউৰি নিৰ্মাণ কৰিছে এক ভয়ংকৰ দুৰ্নীতি সাব্যস্ত কৰি নিৰ্মাণ কৰিছে, যিহেতু বাৰিষা আৰম্ভ হওঁতে এই মাথাউৰি এক খহনীয়া ৰূপ ধৰে। আৰু অতি সোনকালে আমি অসম চৰকাৰক আহ্বান জনাওঁ যাতে এই অতি সোনকালে এই মাথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে আহ্বান জনাওঁ।